এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। আজি মই উচ্চতৰ মাধ্যমিক ফাইনেল পৰীক্ষাত অহা কেইবাবছৰৰ টেন্স কাৰেকশ্যন বা টেন্স ফৰ্মছ বা কাৰেক্ট টেন্স সলভ কৰিবলৈ ল'ম। তো মই টেন্সৰ ওপৰত আগতে কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। কোনোবাই যদি সেই ভিডিঅ'কেইটা চোৱা নাই, ভিডিঅ'কেইটা চাই ল'ব। ইয়াৰ উপৰিও মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত চূড়ান্ত বৰ্ষত অহা কেইবাবছৰৰ টেন্স কাৰেকশ্যন সলভ কৰিছিলোঁ। আৰু ইয়াৰ উপৰিও টেন্সৰ ওপৰতে টেন্সৰ প্ৰতিটো টেন্সৰ ব্যৱহাৰ ভালকৈ আলোচনা কৰি কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। যদি কোনোবাই সেই ভিডিঅ'কেইটা চোৱা নাই, ৰয় ইংলিছ লাৰ্ণিং ইউটিউবতে চাৰ্চ কৰি প্লে'লিষ্টত গৈ ভিডিঅ'কেইটা চাই ল'ব। তো আজি মই সলভ কৰিবলৈ ল'ম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত অহা কেইবাবছৰৰ টেন্স কাৰেকশ্যন বা কাৰেক্ট টেন্স। তো এই ভিডিঅ'টো বিশেষকৈ ক্লাছ 12ৰ বা হায়াৰ ছেকেণ্ডেৰী যিসকলে 2021ত হায়াৰ ছেকেণ্ডেৰী বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰিছে, তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো ইয়াৰ উপৰিও ক্লাছ 8ৰ পৰা আৰম্ভ কৰি সকলো ক্লাছৰ বাবে ইয়াৰ উপৰিও কম্পিটিটিভ এক্সামৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো ব'লা আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোতে প্ৰথমে মই সলভ কৰিবলৈ ল'ম AHSCC মানে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলত 2013ত অহা প্ৰথম 2013ত অহা কেইবাটাও টেন্স কাৰেকশ্যন বা কাৰেক্ট টেন্স সলভ কৰিবলৈ ল'ম। তো প্ৰথম টেন্স কাৰেকশ্যনটো আহিছিল বা কাৰেক্ট টেন্সটো আহিছিল আইজ এ ফ্ল'ট অন ৱাটাৰ। এইটো চিৰসত্য বাক্য। এই চিৰসত্য বাক্যবোৰ কোন টেন্সত লিখিব লাগে? প্ৰেজেণ্ট ইণ্ডিফিনিট টেন্সত লিখিব লাগে। তো এইটো যদি প্ৰেজেণ্ট ইণ্ডিফিনিট টেন্সত লিখা হয় তেন্তে কি হ'ব? আইজ ফ্ল'টছ অন ৱাটাৰ। কাৰণ আইজটো কি আছে? থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে। আৰু প্ৰেজেণ্ট ইণ্ডিফিনিট টেন্স কৰোঁতে এটা নিয়ম কোৱা আহিছিল যে প্ৰেজেণ্ট ইণ্ডিফিনিট টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগতে কি হয়? এছ বাই এছ যোগ হয়। সেইকাৰণে ভাৰ্বৰ লগতে কি হ'ল? এছ যোগ হ'ল। তাৰপিছত বি নম্বৰলৈ আহিছোঁ। বি নম্বৰত দিয়া আছে হি গ' হোম হোৱেন উই মেট হিম। হি গ' হোম হোৱেন, ইয়াৰ আগতে আলোচনা কৰা হৈছিল হোৱেন হোৱাইল দি দুটাকলৈ সংযোগ কৰা থাকিলে তো যিফালে ব্ৰেকেট আছে সেইফালে কোন টেন্সে কৰিব লাগে? পাষ্ট কণ্টিনিউৱাছ টেন্সে কৰিব লাগে। আচলতে হোৱেন হোৱাইল দি দুটাকলৈ সংযোগ কৰা থাকিলে এটা পাষ্ট ইণ্ডিফিনিট টেন্স হয়, আনটো কি? পাষ্ট কণ্টিনিউৱাছ টেন্স হয়। তো পাষ্ট ইণ্ডিফিনিট টেন্সটো কৰি দিয়া আছে। আমাৰ বেছিভাগ পাষ্ট ইণ্ডিফিনিট টেন্সটো কৰি দিয়া থাকে, পাষ্ট কণ্টিনিউৱাছ টেন্সটো কৰিব লাগে। তো এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত কৰিলে কি হ'ব? হি ৱাজ গোয়িং। তো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন কি? প্ৰথমতে ছাবজেক্ট লিখিলোঁ, তাৰপিছত ৱাজ হয় আৰু হিৰ লগত ৱাজ হ'ব, তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত ING, তাৰপিছত বাকীখিনি চেম। হি ৱাজ গোয়িং হোম হোৱেন উই মেট হিম। তাৰপিছত চি নম্বৰলৈ আহিছোঁ। চি নম্বৰত দিয়া আছে I wanted to go for a walk but not finish my work yet. ইয়াত থকা বাক্য সাধাৰণতে কোন টেন্সত লিখিব লাগে? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। তো এই বাক্যটো কোন টেন্সত লিখিব লাগিব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। I want, এইখিনি ঠিকেই থাকিব, to go for a walk but ইয়াত I হ'ব, এইটো মিষ্টেক হৈছে। I want to go for a walk but I not finish my work yet. তো ইয়াত কি হ'ব? I হ'ব এটা। আৰু ইয়াত ছাবজেক্ট কি আছে? I লিখিলোঁ, তাৰপিছত সেইটো কোন টেন্সত লিখিব লাগিব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব। নাইবা আন এটা নিয়মত কোৱা হৈছিল যে ব্ৰেকেটত থকা ভাৰ্বৰ আগত নট থাকিলে কোন টেন্সত লিখিব লাগে? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিব লাগে। তো এইটো যেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হ'ব তেতিয়া কি হ'ব? প্ৰথমতে ছাবজেক্ট লিখিলোঁ, তাৰপিছত আইৰ লগতে কি হ'ব? হেভ হ'ব, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ফিনিছড লিখিলোঁ, তাৰপিছত মাই ৱাৰ্ক য়েট।
তাৰপিছত নেক্সট ডি নম্বৰত আহিছিল যে পাৰহেপছ ইট ৰেইন য়েষ্টাৰডে থকা বাক্যবোৰ কোন টেন্সত লিখিব লাগে পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে তো এইটো পাষ্ট ইনডিফিনিট টেন্সত লিখিলে কি হ'ব পাৰহেপছ ইট ভাৰ্বৰ পাষ্ট ফৰ্ম লিখিব লাগিব ৰেইনৰ পাষ্ট ফৰ্ম কি হ'ব ৰেইনড য়েষ্টাৰডে পাৰহেপছ ইট ৰেইনড য়েষ্টাৰডে তাৰপিছত ই নম্বৰ লৈ আহিছোঁ ই নম্বৰ দিয়া আছে অল দ্য ষ্টুডেণ্টছ লিভ হোৱেন আই ৰিচড দ্য স্কুল অল দ্য ষ্টুডেণ্টছ লিভ হোৱেন ইয়াতো কি হোৱেন দি দুটা ক্লজ সংযোগ কৰা আছে তাৰ পিছতো কি আছে পাষ্ট ইনডিফিনিট টেন্সত আছে তেন্তে আগতো কোন টেন্সত হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সত হ'ব তেন্তে কি হ'ব অল দ্য ষ্টুডেণ্টছ কি হ'ব ইয়াৰ যিহেতু বহুবচন আছে ইয়াৰ লিভিং তাৰপিছত বাকীখিনি চেম when I reached the school তাৰপিছত এফ নম্বৰত আছে you sleep for 3 hours now এইটো কি আছে বাক্যটোত কি আছে ফৰ আছে তাৰপিছত 3 আৱাৰ্ছ আছে এটা কি ব্যাপক সময় তাৰপিছত কি আছে আকৌ নাও আছে নাও থকা বাক্য সাধাৰণতে কোন টেন্সত লিখিব লাগে প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে কিন্তু ইয়াতে প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত লিখিলে বাক্যটো কি হ'ব ভুল হ'ব কাৰণ তাৰ আগতে কি আছে ফৰ আছে আকৌ এটা কি আছে ব্যাপক সময় আছে তো এইটো কোন টেন্সত লিখিব লাগিব ইয়াৰ অৰ্থ বুজিছে ইউ স্লিপ ফৰ 3 আৱাৰ্ছ নাও তুমি 3 ঘণ্টাৰ পৰা এতিয়ালৈকে শুই আছা তো এইটো কোন টেন্সত লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব তো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিলে কি হ'ব ইউ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন কি প্ৰথমতে ছাবজেক্ট তাৰপিছত ইউ লিখিলোঁ তাৰপিছত হেভ বিন হাজ বিন ইউৰ লগত কি হ'ব হেভ বিন তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত ING স্লিপিং তাৰপিছত বাকীখিনি চেম ফৰ 3 আৱাৰ্ছ তাৰপিছত নাও তাৰপিছত জি নম্বৰ লৈ আহিছোঁ জি নম্বৰত দিয়া আছে জি নম্বৰত দিয়া আছে যে উই ৱাক ফৰ 2 আৱাৰ্ছ এট এ ষ্টেজ এণ্ড নাও উই নিড ৰেষ্ট উই ৱাক ফৰ 3 আৱাৰ্ছ এট এ ষ্টেজ আমি 3 ঘণ্টা একেলেথিয়ে কি কৰিলোঁ খোজকাঢ়িলোঁ এণ্ড নাও উই নিড ৰেষ্ট তো এই বাক্যটো কোন টেন্সত লিখিব লাগিব এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব তো এইটো লিখিলে কি হ'ব উই হেভ walked for 2 hours at a stage and now we need rest তাৰপিছত 2014 লৈ আহিছোঁ মানে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত 2014 চূড়ান্ত বৰ্ষত অহা এইবেলি মানে যিবিলাক চূড়ান্ত বৰ্ষত 2014 চূড়ান্ত বৰ্ষতে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত বৰ্ষতে যিবিলাক টেন্স কাৰেকশ্যন বা কাৰেক্ট টেন্স আহিছিল সেইবিলাক আলোচনা কৰিবলৈ ল'ম তো প্ৰথম দিয়া আছে আই উইচ আই ন' হাৰ তো আগতে কোৱা হৈছিল যে আই উইচ থকা বাক্যবোৰ কোন টেন্সত লিখিব লাগে পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগে তো এইটো পাষ্ট ইনডিফিনিট টেন্সত লিখিলে কি হ'ব আই উইচ আই ন'ৰ পাষ্ট ফৰ্ম কি হ'ব নিউ তাৰপিছত হাৰ আই উইচ আই নিউ হাৰ তাৰপিছত বি নম্বৰ লৈ আহিছোঁ বি নম্বৰত দিয়া আছে The meeting began when we arrived at the auditorium. The meeting began when we arrived at the ইয়াতো কি when দি দুটা ক্লজ সংযোগ কৰা আছে আৰু whenৰ পিছতো কোন টেন্সত আছে পাষ্ট ইনডিফিনিট টেন্সত আছে তো আগতো কোন টেন্সত লিখিব লাগিব পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব তো কি হ'ব the meeting was beginning
বিগিনিং স্পেলিংটো কিন্তু প্ৰায়ভাগে ষ্টুডেণ্টে মিষ্টেক কৰা দেখা যায়। বিগিনিং কি হ'ব BEGINNING তাৰপিছত বাকীখিনি চেম। when we arrived at the auditorium। তাৰপিছত C নম্বৰ দিয়া আছে যে the first world war last for 4 years and ended in 1918। The first world war lasted for 4 years and ended in 1918। তো এইটো কণ্টেন্সত লিখিব লাগিব। এইটো বাক্যটোত কি আছে, 4 আছে, 4 years আছে। একচুৱেলি কণ্টেন্সত লিখিব লাগে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে, কিন্তু এইটো কি অতীতৰ ঘটনা। যে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰটো কি মানে ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰটো কি হৈছিল, মানে প্ৰথম বিশ্বযুদ্ধটো কি 4 বছৰ চলি তাৰপিছত কি 1918 কি হৈছিল, শেষ হৈছিল বা বন্ধ হৈছিল। তো এইটো অতীতকালৰ ঘটনা, সেইকাৰণে এইটো কি পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। তো পাষ্ট ইনডিফিনিট টেন্সত লিখিলে কি হ'ব, দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ লাষ্টেড for 4 years and ended in 1918। তাৰপিছত D নম্বৰ দিয়া আছে যে as soon as I came in she left the room। as soon as I came in মই অহাৰ লগে লগে, as soon as I came in মানে মই ভিতৰত অহাৰ লগে লগে she left the room। তাই কি কৰিছিল, ৰুমটো এৰিছিল। তো এইটো কোন টেন্সত লিখিব লাগিব, এইটো পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব। যে as soon as I came in she লিভৰ পাষ্ট ফৰ্ম কি হ'ব, left the room। তাৰপিছত এই নম্বৰ লৈ আহিছোঁ, I usually go to bed at 11 o'clock। তো ইউজুৱেলি থকা বাক্য কণ্টেন্সত লিখিব লাগে ইউজুৱেলি থকা বাক্য কণ্টেন্সত লিখিব লাগে, প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখিব লাগে। তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যেতিয়া এইটো বেছিভাগ ক্ষেত্ৰতে ষ্টুডেণ্টে ভুল কৰা দেখা যায়, যে কি কৰে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কেৱল ভাৰ্বৰ লগত এছ বাই ইয়েছ যোগ কৰিলে হৈ যায়। কিন্তু প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ লগত এছ বাই ইয়েছ যোগ কেতিয়া হয়, বহুতে লিখে যে I usually goes to bed at 11 o'clock। এইটো লিখিলে কি হ'ব, ভুল হ'ব। কাৰণ আমাৰ নিয়ম আছে যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লেহে কি হ'ব, ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ হ'ব। তো ইয়াতে ছাবজেক্টটো কি আছে, ফাৰ্ষ্ট পাৰ্চন আছে, সেইকাৰণে কি ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ নহ'ব। কেৱল কি এই মানে ব্ৰেকেট দুটাই দি বাকীখিনি মানে গোটেইখিনি লিখিলে হৈ গ'ল। I usually go to bed at 11 o'clock। তাৰপিছত এপ নম্বৰলৈ আহিছোঁ। এপ নম্বৰ দিয়া আছে টু হেড মেন বি দ্য বিগেষ্ট ক্ৰাইম। এইটো কি প্ৰেজেণ্ট ইনডিফিনিট টেন্স। প্ৰেজেণ্ট ইনডিফিনিট টেন্সত এইটো যেতিয়া লিখা হ'ব তেতিয়া কি বি ভাৰ্বৰ কি প্ৰেজেণ্ট ফৰ্ম লিখিব লাগিব। প্ৰেজেণ্ট ফৰ্ম লিখিলে কি হ'ব, টু হেড মেন, বি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম কি এমিচাৰ। তো মেনৰ লগত কি হ'ব, ইজ হ'ব। ইজ দ্য বিগেষ্ট ক্ৰাইম। তাৰপিছত জি নম্বৰ দিয়া আছে, প্লিজ ষ্টপ ছিংগিং বিকজ আই ট্ৰাই টু ৱৰ্ক। বিকজ দি দুটা ক্লজ সংযোগ কৰা থাকিলে যদি তাৰ আগতে ইম্পাৰেটিভ চেণ্টেঞ্চ হয়, পিছতো কণ্টেন্স লিখিব লাগে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে। তো এইটো কি হ'ব, প্লিজ, এইটো ঠিকে থাকিব, প্লিজ ষ্টপ ছিংগিং, এইখিনি ঠিকে ৰাখিলোঁ। তাৰপিছত যিহেতু কি বিকজ দি দুটা ক্লজ সংযোগ কৰা আছে আৰু প্ৰথমটো কিহত আছে, ইম্পাৰেটিভ চেণ্টেঞ্চ আছে। তো পিছৰটো কণ্টেন্সত লিখিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। তো বিকজ আই এম ট্ৰাইং টু ৱৰ্ক।
তাৰপিছত 2015 লৈ আহিছোঁ উচ্চতৰ মাধ্যমিক পৰীক্ষা চূড়ান্ত পৰীক্ষা 2015তে যিবিলাক মানে টেন্স কাৰেকশ্যন আহিছে সেইবিলাক আলোচনা কৰিবলৈ ল'ম এতিয়া তো 2015ত আহিছিল প্ৰথম 2015ৰ প্ৰথমত আহিছিল 2015ৰ প্ৰথমতে এই নম্বৰত আহিছিল I usually go to bed at 10 o'clock. অলপ আগতে এনেকুৱা আলোচনা কৰা হ'ল যে ইউজুৱেলি থকা বাক্য কোন টেন্সত লিখিব লাগে প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগে আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সত কি ভাৰ্বৰ লগত এছ বাই এছ যোগ হয় কিন্তু ভাৰ্বৰ লগত এছ বাই এছ যোগ কেতিয়া হয় যদি সাবজেক্টটো কি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় কিন্তু ইয়াতে সাবজেক্টটো কি আছে ফাৰ্ষ্ট পাৰ্সন আছে সেইকাৰণে কেৱল ব্ৰেকেটটো উঠাই দি বাকিখিনি লিখিলে হৈ গ'ল তো কি হ'ব I usually go to bed at 10 o'clock. তাৰপিছত বি নম্বৰটো আছে বি নম্বৰ দিয়া আছে দ্য টিচাৰ নো দ্য বয় ৱাজ লাইং তো এইটো কণ্টেন্টছত লিখিব লাগিব দ্য টিচাৰ নো দ্য বয় ৱাজ লাইং এইটো পাষ্ট ইনডিফিনিট টেন্সত লিখিব লাগিব দ্য টিচাৰ নোৰ পাষ্ট ফৰ্ম কি হ'ব নিউ দ্য boy was lying the teacher knew the boy was lying তাৰপিছত চি নম্বৰত আহিছোঁ হি ৱাৰ্ক হিয়াৰ সিন্স 2009 তো সিন্স আছে তাৰপিছত এটা নিৰ্দিষ্ট সময় আছে সেইকাৰণে এইটো কণ্টেন্টছত লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত তো প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিলে কি হ'ব প্ৰথমতে সাবজেক্ট তাৰপিছত সাবজেক্ট লিখিলোঁ তাৰপিছত হেজ বিন হিৰ লগত কি হ'ব হেজ বিন লিখিলোঁ তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত ing ৱাৰ্কিং তাৰপিছত হিয়াৰ তাৰপিছত সিন্স 2009 তাৰপিছত ডি নম্বৰ দিয়া আছে when I reached the station the train left আগতে আলোচনা কৰা হৈছিল যে when while দি দুটা ক্লজ সংযোগ কৰা থাকিলে এটা কি ফাৰ্ষ্ট ইনডিফিনিট টেন্সত মানে কৰি দিয়ে থাকে আনটো কি ফাৰ্ষ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে তো ইয়াত কি when I reached the station এইখিনি ঠিকে থাকিব when I reached the station এইখিনি কি past continuous tense লিখিব লাগিব the train was leaving তাৰপিছত ই নম্বৰ দিয়া আছে I go to Delhi tomorrow তো সকলোৱে জানে যে tomorrow থকা বাক্য কোন টেন্সত লিখিব লাগে tomorrow থকা বাক্য ফিউচাৰ ইনডিফিনিট টেন্সত লিখিব লাগে তো ফিউচাৰ ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন কি প্ৰথমতে সাবজেক্ট লিখিলোঁ তাৰপিছত শ্যাল উইল আইৰ লগত কি হ'ব শ্যাল হ'ব আই শ্যাল তাৰপিছত গো ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম তাৰপিছত টু দিল্লী তাৰপিছত টুমৰো তাৰপিছত এপ নম্বৰ লৈ আহিছোঁ এপ নম্বৰ দিয়া আছে I write an essay now তো নাও থকা বাক্য কণ্টেন্টছত লিখিব লাগে নাও থকা সকলোৱে জানে নাও থকা বাক্য কণ্টেন্টছত লিখিব লাগে প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগে তো প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত লিখিলে কি হ'ব I am প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন কি প্ৰথমতে সাবজেক্ট লিখিলোঁ তাৰপিছত am is আইৰ লগত am হ'ব তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত ing ৰাইটিং I am writing an essay now তাৰপিছত জি নম্বৰ লৈ আহিছোঁ জি নম্বৰ দিয়া আছে when I went to her house she sing তো ইয়াত আকৌ when while দি দুটা ক্লজ সংযোগ কৰা আছে when while দি দুটা ক্লজ সংযোগ কৰা থাকিলে এটা পাষ্ট ইনডিফিনিট আৰু আনটো পাষ্ট কণ্টিনিউৱাছ টেন্সত কৰিব লাগে তো পাষ্ট ইনডিফিনিট টেন্সটো দিয়েই আছে তো আমাৰ কি পাষ্ট কণ্টিনিউৱাছ টেন্সত কৰিব লাগিব তো when I went to her house she এইখিনি কোন টেন্সত লিখিব লাগিব পাষ্ট কণ্টিনিউৱাছ টেন্স she was singing তো আজিৰ ভিডিঅ'টোত মই এইখিনিয়ে আলোচনা কৰিলোঁ তো
আশা ৰাখিছোঁ যিসকল মানে পৰীক্ষাৰ্থীয়ে এই বছৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰিছে তেওঁলোকে ভিডিঅ'টো খুবেই গুৰুত্ব সহকাৰে চাব কাৰণ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু ইয়াৰ উপৰি আগতে মই প্ৰস্তুত কৰা ভিডিঅ'বোৰ খুবেই গুৰুত্বপূৰ্ণ কাৰণ এইবিলাক এক্সাম্পল পৰীক্ষাত আহি থাকে বাৰে বাৰে ৰিপিট কৰা দেখা যায় তো সদৌ শেষত মই আকৌ এটা অনুৰোধ কৰিম যে মোৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ পৰৱৰ্তী সময়ত মই এনেধৰণৰ শৈক্ষিক ভিডিঅ' প্ৰস্তুত কৰাৰ লগে লগে যাতে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো পিছত এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ।